সম্পৰ্ককৈ বিগ ব্ৰেকিং নিউজ দুবছৰ মুহূৰ্তত আজি বিহাৰত সম্ৰাট চৌধুৰী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ২৭ গৰাকী নতুন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব আৰু নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰেও শপত গ্ৰহণ কৰিব নতুন মন্ত্ৰী হিচাপে আৰু অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শাহো উপস্থিত থাকিব অনুষ্ঠানত বিহাৰত জন কৰা হৈছে বিহাৰত সমস্যা জনাইছে মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো সম্ৰাট চৌধুৰী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ২৭ গৰাকী মন্ত্ৰীয়ে কৰিব শপত গ্ৰহণ আজি বিহাৰত সম্ৰাট চৌধুৰী মন্ত্ৰীসভাৰ ২৭ গৰাকী মন্ত্ৰীয়ে নতুনকৈ শপত গ্ৰহণ কৰিব আৰু অনুষ্ঠানত বিশাল আয়োজন কৰা হৈছে অনুষ্ঠানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব শপত গ্ৰহণ অনুষ্ঠানত ১২ গৰাকীকৈ বিজেপিৰ মন্ত্ৰীয়ে শপত ল'ব অনুষ্ঠানত আৰু জেডিইউৰ ১১ গৰাকী মন্ত্ৰীয়েও শপত ল'বলৈ সাজু এলজেপিৰ পৰা ২জন মন্ত্ৰীয়ে ল'ব শপত গ্ৰহণ আৰু এছএম আৰএলপিৰ পৰা শপত গ্ৰহণৰ সম্ভাৱনা আছে মন্ত্ৰীয়ে আৰু নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰেও নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আৰু শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিশাল আয়োজন কৰা হৈছে জনাইছো সম্ৰাট চৌধুৰী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ২৭ গৰাকী নতুন মন্ত্ৰী অংশগ্ৰহণ কৰিব শপত গ্ৰহণ অনুষ্ঠানত শপত ল'ব নতুনকৈ শপত ল'ব ২৭ গৰাকী মন্ত্ৰীয়ে আৰু যিগৰাকী আছিলে নীতিশ কুমাৰৰ পুত্ৰই আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰে নতুন মন্ত্ৰী হিচাপে শপত ল'ব পাৰে বিহাৰত সম্ৰাট চৌধুৰী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ জনাই শপত গ্ৰহণ কৰিব ২৭ গৰাকীকৈ মন্ত্ৰীয়ে আৰু শপত গ্ৰহণ অনুষ্ঠানত বিজেপিৰ ১২ গৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব জেডিইউৰ ১১ গৰাকী মন্ত্ৰী সাজু আনুষ্ঠানিকভাৱে শপত ল'বলৈ এলজেপিৰ পৰা ২জন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব এছএম আৰু আৰএলএমৰ পৰা প্ৰতিজন মন্ত্ৰীয়ে শপত গ্ৰহণৰ সম্ভাৱনা আছে এজনকৈ মন্ত্ৰীয়ে নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰে নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে আৰু উক্ত অনুষ্ঠানৰ বিশাল আয়োজন কৰা হৈছে শপত গ্ৰহণ অনুষ্ঠান আয়োজন কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও অংশগ্ৰহণ কৰিব উক্ত অনুষ্ঠানত নতুন মন্ত্ৰীৰ দায়িত্ব আৰু প্ৰতিৰূপৰ বিষয়ে প্ৰকাশ কৰা হ'ব বিহাৰৰ ৰাজনীতিত গাম্ভীৰ্যপূৰ্ণ গুৰুত্বপূৰ্ণ অনুষ্ঠান আজি শপত গ্ৰহণ হ'ব ২৭ গৰাকীকৈ নতুন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব বিহাৰত সম্ৰাট চৌধুৰী মন্ত্ৰীসভা ২৭ গৰাকী মন্ত্ৰীয়ে কৰিব শপত গ্ৰহণ সাংবিধানিক নিয়ম অধীনত শান্তিপূৰ্ণভাৱে শপত গ্ৰহণ অনুষ্ঠান হ'ব সম্প্ৰসাৰণ মন্ত্ৰীসভাৰ আজি জনাই ২৭ গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব নতুনকৈ ২৭ গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে বিহাৰৰ ৰাজনীতি দীৰ্ঘদিন ধৰি শাসন কৰি আছিলে নীতিশ কুমাৰৰ পুত্ৰও নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰে নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বিজেপিৰ ১২ জেডিইউৰ ১১ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ সম্ভাৱনা শপত ল'ব পাৰে এলজেপিৰ আৰু ২ গৰাকী আৰু এছএম আৰএলএমৰ পৰা এজনকৈ মন্ত্ৰীয়ে আৰু মন্ত্ৰী হিচাপে শপত ল'ব পাৰে নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰে শপত গ্ৰহণ অনুষ্ঠানত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ জনাইছো আজি বিহাৰত সম্ৰাট চৌধুৰী মন্ত্ৰীসভাৰ ২৭ গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব ২৭ গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব তাত বিজেপিৰ মন্ত্ৰীও থাকিব ১১ গৰাকীকৈ মন্ত্ৰী থাকিব আনুষ্ঠানিকভাৱে শপত গ্ৰহণৰ বাবে ইতিমধ্যে ২৭ গৰাকীকৈ সাজু হৈ আছে এলজেপিৰ পৰা দুজনে শপত গ্ৰহণ কৰিব আৰু মন্ত্ৰী হিচাপে শপত ল'ব পাৰে নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰে শপত গ্ৰহণ অনুষ্ঠান গাম্ভীৰ্যপূৰ্ণ যি অনুষ্ঠান অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ এছএম আৰএলএমৰ পৰা এজনকৈ মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে শপত ল'ব পাৰে এলজেপিৰ ২ গৰাকীকৈ শপত গ্ৰহণ অনুষ্ঠানত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনাইছে উপস্থিত থাকিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ দীৰ্ঘদিন শাসনৰ অন্ত পেলাই নীতিশ কুমাৰৰ শাসনৰ অন্ত পৰিল আৰু এতিয়া বিহাৰত সম্ৰাট চৌধুৰীৰ ৰাজত্ব সম্ৰাট চৌধুৰীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পিছতে আজি সম্ৰাট চৌধুৰী মন্ত্ৰীসভাৰ ২৭ গৰাকী মন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান আছে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আছে আৰু বিহাৰত ২৭ গৰাকীকৈ মন্ত্ৰীয়ে নতুনকৈ শপত গ্ৰহণ কৰিব শপত গ্ৰহণ অনুষ্ঠানত বিজেপিৰ ১২ গৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব আৰু বাকী যি দল আছে জেডিইউ এলজেপি এছএম
RLM আৰু সেই তাৰ পৰা মন্ত্ৰীয়ে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰত্যেকৰে মন্ত্ৰী থাকিব সৰ্বমুঠ ২৭ গৰাকী মন্ত্ৰীয়ে এই শপত গ্ৰহণ অনুষ্ঠানত শপত গ্ৰহণ কৰিব আৰু আনুষ্ঠানিকভাৱে যি অনুষ্ঠান গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান যি অনুষ্ঠিত হ'ব সেই অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব জনাইছোঁ সম্ৰাট চৌধুৰী মন্ত্ৰীসভাৰ আজি সম্প্ৰসাৰণ জনাইছোঁ ২৭ গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ অনুষ্ঠানত অংশ ল'ব ২৭ গৰাকী মন্ত্ৰীয়ে নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব আৰু ব্যাপক আয়োজন কৰা হৈছে বিহাৰৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব আজিৰ অনুষ্ঠান ২৭ গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰে নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বিহাৰত সম্ৰাট চৌধুৰী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ জনাই আছোঁ নতুনকৈ ২৭ গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব নতুনকৈ শপত গ্ৰহণ কৰিব ২৭ গৰাকী মন্ত্ৰীয়ে জেডিইউৰ ১১ গৰাকী মন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিবলৈ সাজু হৈ আছে LJPৰ আৰৰ পৰা ২জন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব SM RLMৰ পৰা প্ৰতিগৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে এজন এজনকৈ আৰু নীতিশ কুমাৰৰ যি পুত্ৰ আছিল নিশান্ত কুমাৰৰ নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে শপত গ্ৰহণ অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো অনুষ্ঠানত অংশগ্ৰহণ কৰিব অনুষ্ঠানত নতুন মন্ত্ৰীৰ দায়িত্ব আৰু কাৰ্যৰ বিষয়ে প্ৰকাশ কৰা হ'ব সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে আৰু সাংবিধানিক নীতিৰ অধীনত অনুষ্ঠান আয়োজন কৰা হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব বিজেপিৰ ১২ গৰাকী মন্ত্ৰী অংশগ্ৰহণ কৰিব শপত গ্ৰহণ অনুষ্ঠানত বিজেপিৰ ১২ গৰাকী মন্ত্ৰী থাকিব বিজেপিৰ পৰা ১২ গৰাকীকৈ মন্ত্ৰী হ'ব ২৭ গৰাকী মন্ত্ৰী সৰ্বমুঠ ২৭ গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব জনাই আছোঁ বিহাৰত সম্ৰাট চৌধুৰী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ শপত গ্ৰহণ কৰিব ২৭ গৰাকীকৈ মন্ত্ৰীয়ে শপত গ্ৰহণ অনুষ্ঠানত বিজেপিৰ ১২ গৰাকী মন্ত্ৰী হ'ব জেডিইউৰ পৰা ১১ গৰাকী মন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে শপত ল'ব আৰু LJPৰ পৰা ২ গৰাকীয়ে শপত ল'ব SM আৰু RLMৰ পৰা এজন এজনকৈ শপত গ্ৰহণৰ সম্ভাৱনা আছে আৰু নীতিশ কুমাৰৰ মন্ত্ৰী যিগৰাকী বিহাৰৰ ৰাজনীতিৰ সৰ্বকালৰ বাবে দীৰ্ঘদিন ধৰি তেওঁ ৰাজত্ব কৰি আছিল নীতিশ কুমাৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে যি তেওঁ শাসনভাৰ কৰি আছিলে বৰ্তমান নীতিশ কুমাৰক ওফৰাই বিজেপিৰ ফালৰ পৰা বিজেপিৰ নতুন মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে আজি সম্ৰাট চৌধুৰী বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী মন্ত্ৰীসভাৰ ২৭ গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব ২৭ গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব আৰু গাম্ভীৰ্যপূৰ্ণ যি অনুষ্ঠান অনুষ্ঠিত হ'ব এই অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী উপস্থিত থাকিব অনুষ্ঠানত নতুন মন্ত্ৰীৰ দায়িত্বৰ বিষয়ে প্ৰকাশ কৰা হ'ব কি দায়িত্বৰ কাৰ্যপন্থাৰ বিষয়ে প্ৰকাশ কৰা হ'ব বিহাৰৰ ৰাজনীতিত এক গাম্ভীৰ্যপূৰ্ণ গুৰুত্বপূৰ্ণ ঘটনা হিচাপে আজিৰ দিনটো বিবেচিত হৈ পৰিব সম্ৰাট চৌধুৰীয়ে দীৰ্ঘদিনৰ শাসন ওফৰাই নীতিশ কুমাৰৰ দীৰ্ঘদিনীয়া শাসন ওফৰাই সম্ৰাট চৌধুৰী হ'ল বিহাৰৰ নতুন মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ আজি আৰু ২৭ গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব অনুষ্ঠানত জনাই আছোঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আৰু প্ৰধানমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰিব শপত গ্ৰহণ অনুষ্ঠানত আৰু বিহাৰৰ এই মন্ত্ৰীসভাৰ যি সম্প্ৰসাৰণ হ'ব ২৭ গৰাকীকৈ মন্ত্ৰীয়ে নতুনকৈ শপত গ্ৰহণ কৰিব আজিৰ অনুষ্ঠানত